নহয়, এতিয়া প্ৰথম কথাটো হৈছে যে মিত্ৰ দলৰ ফালে গতি কৰি আছে নহয়, তেওঁলোকে ইতিমধ্যে ছিটটো পাইছেই। আমি দলগতভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দল সমষ্টিগতভাৱে দুখনকৈ ব্লক কংগ্ৰেছে আমি অহৰ্নিশে কাম কৰি আছো। গতিকে আমাক মিত্ৰজোঁটৰ কোনো লোকে বা তেওঁলোকৰ কোনো সদাশয় ব্যক্তিয়ে আমাৰ লগত এতিয়ালৈকে কোনো ধৰণৰ আলোচনা এতিয়ালৈকে কৰা নাই। গতিকে ওপৰত মিত্ৰজোঁটৰ এলায়েন্স হৈছে বা আমালৈ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নিৰ্দেশনাও অহা নাই আমি আমুকটো কাম কৰিব লাগে। গতিকে আমি অপেক্ষাৰত। এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব? দলটোৰ ক্ষেত্ৰত যে স্থিতি কি কৰিব? যদি মিত্ৰ দলক যদি দিয়ে আপোনালোকৰ স্থিতি কেনেকুৱা? নহয়, চাওক, আজি অলপ দিনৰ আগত আপোনালোকে দেখা পাইছে সামগ্ৰিকভাৱে অসমত বহুকেইটা ছিটত ছিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত মানে প্ৰতিবাদৰ জোৱাৰ উঠিছিলে। কিন্তু মই বহৰমপুৰ সমষ্টিত আমাৰ কংগ্ৰেছৰ সতীৰ্থসকলক এটা কথাই কৈছোঁ যে দেশৰ স্বাৰ্থৰ খাতিৰত, দলৰ স্বাৰ্থৰ খাতিৰত যে আমাৰ যাতে মানে প্ৰতিবাদৰ যিটো মানে কথা সেইটো আমি মানে সেইটো নল'ম। গতিকে আমি আমাৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, আমাৰ নৱপ্ৰজন্মৰ একদম হাৰ্টথ্ৰ' বুলিয়ে ক'ব পৰা যায়। মানে আমাৰ হাৰ্টথ্ৰ' বুলি মানে কৈছোঁ আৰু প্ৰাসংগিকতা অনুযায়ী কৈছোঁ যে আমাৰ নৱপ্ৰজন্মৰ মানে ৰাজনৈতিক লিডাৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে আমি তেখেতক লগ কৰিছিলোঁ, তেখেতে আমাক নিৰ্ভয় দিছিলে। আমাৰ সতীৰ্থসকলো গৈছিল তেখেতৰ ওচৰতে, তেখেতে নিৰ্ভয় দিছিলে। কি কাৰণে এইটো হ'ল সেই কথাটো আমি বিবোধিত কৰিছোঁ। গতিকে এতিয়া আমি সময়ৰ অপেক্ষাৰত। এই ক্ষেত্ৰত আপোনালোকে সহায় কৰিব নাই? যদি আমাৰ এজেন্সিক যদি দিয়ে আপোনালোকে সহায় কৰিব নালাগে? চাওক, এতিয়া সহায় কৰিবলৈ যাওঁতে আপুনি মোক এতিয়া যেনেকৈ সুধিলে, আমাকতো তেনেকৈ কোনোবাই ক'ব লাগিব যে আমি আপোনালোকৰ সৈতে মিত্ৰজোঁটত আহিছোঁ, গতিকে আপোনালোকে গম পাইছে, গতিকে আমি একেলগে বহোঁ আহক। আমাকতো আজিলৈকে কোনেও কোৱা নাই। আৰু এটা বিজেপিৰ ফালৰ পৰা কোৱা হৈছে ৰকিবুল আৰু গৌৰৱ গগৈ ডাঙৰীয়া। ৰকিবুলক বিশেষকৈ কোৱা হৈছে, ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁলোককে কৈ আছে তেওঁলোকৰ মতে টিকেটৰ মতে আবেদনটো হৈছে। এই ক্ষেত্ৰত আপুনি কি কয়? আপোনাৰ ফালৰ পৰা কি কয়? নহয়, এতিয়া চাওক, দলৰ সৰ্বোচ্চ ক্ষমতা থাকে প্ৰদেশ কংগ্ৰেছৰ, আমাৰ দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম ৰাজ্যিক সমিতি বুলি ক'বলৈ যাওঁতে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটি। সৰ্বোচ্চ ক্ষমতাটো আমাৰ সভাপতিৰ হাতত থাকে। সভাপতি হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে তাতে বহু ধৰণৰ কথা আহি পৰে। গতিকে মই ইমানখিনিৰ ভিতৰৰ কথা বৰ্তমান সময়ত যিহেতুকে মই আবেদনময়ী এজন কেণ্ডিডেট, গতিকে মই ইমানখিনি কথা আজি তাৰিখত ক'ব নোৱাৰিম। লগতে আমি দেখিছোঁ এগৰাকী উপসভাপতি তেওঁ পদত্যাগ কৰিছে, দল ত্যাগ কৰিছে। আপোনালোকৰ দলটো গৰাখহনীয়া হিচাপে গৈছে। এই ক্ষেত্ৰতো আপুনি কি দেখিছে? দলটো সক্ৰিয়তাৰ ক্ষেত্ৰত কি দেখিছে? নহয়, এইটো আমাৰ দলে এটা ভূমিকা লোৱা প্ৰয়োজন। এইটো ক্ষেত্ৰত মই অকণমান কওঁ যে কোনো সমষ্টিত 5জনৰ বা 10জন 27জনলৈকে আমাৰ এছপাইৰেণ্ট কেণ্ডিডেট হিচাপে এপ্লাই কৰিছে। গতিকে আমাৰ দলে এনেকুৱা এখন টাস্ক ফ'ৰ্চ কমিটি বনাই দিব লাগে যে যিসকলে টিকেট নাপাব তেখেতসকলে যাতে প্ৰতিবাদ কৰি পদত্যাগ বা আন কিছুমান মানে কথা যাতে পাতি মানে দলৰ আভ্যন্তৰীণ দিশটো যাতে খেলি মেলি কৰিব নোৱাৰে, তাৰ কাৰণে মোৰ এটা অনুৰোধ আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ, প্ৰদেশ কংগ্ৰেছৰ সমূহ নেতা কৰ্মীসকলোতে মোৰ এটা অনুৰোধ যে অতি সোনকালে যিসকল টিকেট প্ৰত্যাশী লোক তাৰ মাজত এজনেহে পাব, বাদ বাকী নোপোৱা কেইজনক যাতে আমাৰ দলে ধুনীয়াকৈ বুজাই কৰি আমাৰ দলতে তেওঁলোকক কাম কৰাৰ যিটো মানে মানসিকতা সেইটো যাতে পৰিপুষ্ট কৰিব পাৰে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ যে ইমিডিয়েট এখন সমিতি গঠন কৰি যাতে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক ৰাখিব পাৰে, সেইটোৱে মোৰ তেখেতসকলৰ প্ৰতি অনুৰোধ।